बीजेपी सरकार है एपीएससी केलेंकारी विचार দিব নোৱাৰা হেমন্ত सरकार है आज एपीएससी केलेंकारी विचार নহল কিয় হেমন্ত বিশ্ব শৰ্মা জবাব লাগে জবাব দিয়ক বিপ্লৱ জিন্দাবাদ ডিওয়াইএফআই জিন্দাবাদ চাওক আজি গোটেই অসমৰ 5খন ঠাইত আমি ডিওয়াইএফআইয়ে যি বৰ্তমান চৰকাৰখনে এই বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন মতে যিমানখিনি ভ্ৰষ্ট বিষয়া এতিয়া চাকৰি কৰি আছে এপিএসসিৰ নিযুক্তি পাইছে 2013-14 বছৰ বৰ্ষত সেই মানুহখিনিক আমি যিখিনি এই প্ৰতিবেদনত নাম উল্লেখ হৈছে 38 জন মানুহ সেই 38 জন বিষয়াক আমি তৎকালে বৰখাস্ত কৰাৰ দাবী কৰিছোঁ আৰু এই গোটেই প্ৰক্ৰিয়াটো ইমান লেহেমীয়াকৈ কৰাৰ কোনো কথা নাই এটো তীব্ৰতৰ কৰিব লাগে আৰু দোষীক উচিত শাস্তিৰ ব্যৱস্থা কৰিব লাগে এতিয়া দেখা গৈছে যিখিনি অভিযুক্ত তাত নাম আছে যে বক্ৰ পথেৰে তেওঁলোকে নিযুক্তি লাভ কৰিছিলে এপিএসসিত সেই সকলৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা হোৱা নাই বৰং তেওঁলোকে এতিয়া যদি সাসপেনশনতো আছে তেওঁলোকৰ কাৰণে হেতু এটা উপহাৰ স্বৰূপ হৈছে মানুহে কাম কৰি দৰমহা পায় তেওঁলোকে কাম নকৰাকে 75% দৰমহা পাই আছে এইবিলাক বন্ধ কৰিব লাগে চৰকাৰখনে যি কথা সমুখত ৰাখি যি প্ৰতিশ্ৰুতি ৰাইজক দি চৰকাৰ গঠন কৰিছিলে সেইখিনি সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে তেওঁলোকে যিখিনি কাম কৰিব লাগে সেইখিনি কৰি দেখুৱাওক আজি এই কথাখিনিৰ পৰা এখন ৰাজ্য চলোৱা যিখিনি মূল বিষয়া এপিএসসি বিষয়াসকলৰ দায়িত্ব কম নাথাকে এয়া সৰু সুৰা বিষয়া নহয় যদি একোটা বিভাগ চলোৱা ডাঙৰ বিষয়াখিনিয়ে ভ্ৰষ্ট হয় তেতিয়াহ'লে গোটেই দেশৰ বা আমাৰ ৰাজ্যখনৰ এতিয়া প্ৰশাসন ব্যৱস্থাটো কি হ'ব পাৰে এটো সহজে অনুমেয় আৰু তাৰ ভুক্তভোগী হ'বলগীয়া হৈছে এই উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী গতিকে আমি এই কথাখিনিক লৈ যুৱ সমাজ আৰু ছাত্ৰ সমাজ একেলগ হৈ আমি আজি অসমৰ বিভিন্ন ঠাইত একেলগে এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এই আমাৰ ডিওয়াইএফআই এই বিষয়ত আগৰ পৰাই মাত মাতি আহিছোঁ আৰু আগলৈও মাত মাতি যাম আমি ডিওয়াইএফআই প্ৰথম খুব সম্ভৱ ডিওয়াইএফআই আমি প্ৰথম এই কথাটো উত্থাপন কৰিছোঁ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ সম্পূৰ্ণ প্ৰক্ৰিয়াটো তীব্ৰতৰ কৰক কাৰণ এই মাজৰ সময়ছোৱাত দেখা যায় কোনো আন্দোলন কৰা নাই আন্দোলন কৰিলেও চৰকাৰে বুজাব বিচাৰে যে ক'তো আন্দোলন হোৱা নাই সকলো ঠিক আছে কি ঠিক আছে কি যিখিনি কথাক প্ৰতিশ্ৰুতি দি তেওঁলোকে চৰকাৰ গঠন কৰিছিলে তেওঁলোকে এতিয়ালৈকে কাৰ্যত সেইখিনিকে কৰিব পৰা নাই সম্পূৰ্ণৰূপে আমি বিশ্বনাথ জিলা আৰু শোণিতপুৰ জিলাৰ ডিওয়াইএফআই হৈ পেলাই আজি বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ কাৰণ যোৱা সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ এপিএসসি কেলেংকাৰীক লৈ পেলাই বিপ্লৱ শৰ্মা আয়োগৰ যি প্ৰতিবেদন আছিলে সেই প্ৰতিবেদন চৰকাৰক যোৱা 2022 চনতেই দিয়া হৈছিল কিন্তু তেওঁলোকে গাপ দি থৈ দিছে লুকুৱাই থৈ দিছে তাক প্ৰকাশই কৰা নাই লুকুৱাই থৈ দিছে আৰু আজি 3 বছৰ লুকুৱাই থোৱাৰ পিছত যেতিয়া প্ৰতিবেদন ভাগি আমাৰ সদনত স্থাপন কৰিছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ এই নিন্দা জনাই গোটেই বস্তুটো সামৰি থৈ দিছে কংগ্ৰেছৰ চৰকাৰখনক যি সেইখিনিক নিন্দা কৰিছে প্ৰকটনা কৰিছে আৰু সামৰি থৈ দিছে কিন্তু প্ৰতিবেদনখনৰ মতে 2013 চনৰ যিখিনি আছিলে তেওঁলোকক বৰখাস্ত কৰিবলৈ কোৱা হৈছে কিন্তু সেই আৰু 2014 চনৰ যিখিনি নিয়োগ হৈছিলে তেওঁলোকৰ ওপৰত এটা বিশদ কৰাৰ প্ৰতিবেদনৰ উল্লেখ আছে কিন্তু সেই বিষয়টোত লৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া একেবাৰে নিমাত তেওঁ হেতু বিষয়ে একো মানে পদক্ষেপ নলৈ পেলাই পুৰণা চৰকাৰ এখনক গালি দিয়ে নিজৰ দায়িত্বটো সামৰে আমাৰ দাবী হৈছে বিপ্লৱ শৰ্মা প্ৰতিবেদন মতে 2013 যিসকল কৰ্মচাৰী তেওঁলোকক বৰখাস্ত কৰক আৰু 2014 যিসকল হৈছিলে তেওঁলোকৰ ওপৰত এটা কৰি তদন্ত কৰি তাৰ সত্য উদ্ধাৰ কৰিব লাগে আৰু সেইমতে কৰিব লাগে